নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ 2026 চনৰ ধনু ৰাশিৰ যিহেতু বছৰেকীয়া বাৰ্ষিক ৰাশিফল। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে আমি জানো আহক গ্ৰহৰ গতিবিধি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে নতুন বছৰে কৃতিত্ব, ক্ষমতা, আধিপত্য কঢ়িয়াই আনিব পাৰে। সূৰ্যৰ কৃপাত বছৰৰ আৰম্ভণিতে সূৰ্য আৰু মংগল গ্ৰহক লগ্ন ঘৰত স্থাপন কৰা হ'ব। এই ৰাশিৰ শাসক বৃহস্পতিয়ে প্ৰথম অৱস্থাত সপ্তম স্থানত আৰু 2 জুন তাৰিখৰ পিছত অষ্টম স্থানত প্ৰৱেশ কৰিব। তদুপৰি আন গ্ৰহৰ অৱস্থান বিবেচনা কৰিলে ৰাহু তৃতীয় স্থানত, শনি চতুৰ্থ স্থানত আৰু কেতু পঞ্চম স্থানত থাকিব। মংগল আৰু সূৰ্য এই ৰাশিত শক্তিশালী যোগকৰক হ'ব। ফলস্বৰূপে নতুন বছৰটোৱে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাব। ধনু ৰাশিৰ বাবে সূৰ্য সদায় ভাগ্যৰ প্ৰভূত থাকে। ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে সূৰ্যৰ সহায় লাভ কৰিব পাৰে। ধনু ৰাশিৰ স্থানীয় জাতক জাতিকাসকলৰ বাবে 2026 নৱবৰ্ষ কেনেকৈ হ'বলৈ গৈ আছে বিত্ত, কেৰিয়াৰ, ব্যৱসায়, শিক্ষা, স্বাস্থ্য আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত মুকলি হ'ব, সেয়া আমি সকলো বিতংভাৱে জানো আহক। প্ৰিয় দৰ্শক, 2026 চনৰ নতুন বছৰত ধনু ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক অৱস্থাৰ কথা যদি কওঁ, ফলাফল মিশ্ৰিত হ'বলৈ গৈ আছে। বছৰৰ আৰম্ভণিতে অপ্ৰয়োজনীয় খৰচে আপোনাৰ অসুবিধা দিব পাৰে। অৱশ্যে সময়ৰ লগে লগে কথাবোৰ নিয়ন্ত্ৰণলৈ আহিব পাৰে। 2 জুনত যেতিয়া বৃহস্পতি গ্ৰহই নিজৰ উচ্চ ৰাশি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া ই লগ্ন গৃহটোক দিশ দিব। ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে হঠাতে আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। আয়ৰ দ্ৰুত উন্নতি হ'ব পাৰে। সম্পত্তি আৰু বাহনৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা বহু হ'ব পাৰে। আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে। বিদেশত সংযোগ থকাসকলে আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। শনিৰ ঢেয়া থকাৰ পিছতো আপুনি হয়তো সম্পত্তি, মাটি আৰু বাহন উপভোগ কৰিব পাৰে। প্ৰিয় দৰ্শক, আমি ইয়াৰ পিছত আমি জানো আহক যে ধনু ৰাশিৰ যিহেতু আপোনাৰ শিক্ষাৰ ফলাফল, আজি আপোনাৰ শিক্ষাৰ দিশটো আজি কেনেকৈ যাব আপুনি 2026 চনটো আমি যদি জানো আহক যে এই ৰাশিৰ যিসকল আমাৰ বন্ধু বান্ধৱী আছে, আপোনালোকৰ বাবে ফেব্ৰুৱাৰী মাহৰ পিছৰ সময়খিনি যথেষ্ট ভাল হ'ব পাৰে। বছৰৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলে বহু প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰে, কিয়নো সূৰ্য আৰু মংগল দুয়োটাকে লগ্ন ঘৰত ৰখা হ'ব। ইয়াৰ ফলত পঢ়া শুনাত অসুবিধা সৃষ্টি হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকল প্ৰস্তুতি চলাই আছে তেখেতসকলৰ সফলতা লাভ কৰিব, কাৰণ ফেব্ৰুৱাৰী মাহৰ পিছত দুয়োটা গ্ৰহৰ ৰাশি সলনি হ'ব। আৰু এপ্ৰিল আৰু মে মাহত সূৰ্যৰ অৱস্থা, যিহেতু আপোনাৰ এপ্ৰিল আৰু মে মাহত সূৰ্যৰ অৱস্থা সৰ্বোচ্চ হ'ব, যিয়ে নেকি উৎকৃষ্ট ফলাফল কঢ়িয়াই আনিব পাৰে। তদুপৰি আপোনাৰ অষ্টম স্থানত ৰখা বৃহস্পতি গ্ৰহই গৱেষণা, চিকিৎসা আৰু মনোবিজ্ঞান, বিজ্ঞান বা আধ্যাত্মিকতাৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা কঢ়িয়াই আনিব পাৰে। প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় যে আজি আপোনাৰ 2026 চনটো যি আমাৰ ধনু ৰাশিৰ জাতক জাতিকা আছে, বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে ব্যৱসায় দিশটো, যিসকল ব্যৱসায় কৰি আছে, আপোনাৰ ব্যৱসায় দিশটো যদি চোৱা হয়, এই ৰাশিৰ আজি আমাৰ বন্ধু বান্ধৱীৰ কাৰণে যদি চাওঁ, ব্যৱসায়ৰ সন্দৰ্ভত সূৰ্য আৰু মংগল গ্ৰহই তেওঁলোকক কিছুমান ভুল সিদ্ধান্ত ল'বলৈ বাধ্য কৰিব পাৰে। তদুপৰি আপোনাৰ খংগৰ ফলত অংশীদাৰিত্ব ব্যৱসায়ত যথেষ্ট লোকচান হ'ব পাৰে। ফেব্ৰুৱাৰী মাহত অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব। বৃহস্পতিৰ বাবে এই ৰাশিৰ যিহেতু আপোনাৰ জন্ম লোৱা আমাৰ বন্ধু বান্ধৱী তেখেতসকলৰ 2 জুনৰ ভিতৰত ভাল ব্যৱসায়িক অংশীদাৰ বিচাৰি পাব পাৰে। এই ক্ষেত্ৰত বৃহস্পতিয়ে বৃহৎ সম্প্ৰসাৰণ আৰু নতুন চুক্তি স্বাক্ষৰিত হ'ব পাৰে। ইয়াৰ ফলত প্ৰতিপত্তি আৰু ধন সম্পত্তি বৃদ্ধি পাব পাৰে। 2 জুন তাৰিখৰ পিছত বৃহস্পতি গ্ৰহ অষ্টম স্থানলৈ স্থানান্তৰিত হ'ব, যাৰ ফলত এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰাসকলক যথেষ্ট লোকচানৰ পৰা ৰক্ষা কৰিব। লুকাই থকা ব্যৱসায়ত বহু সুযোগৰ সৃষ্টি হ'ব পাৰে। তদুপৰি এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে বিদেশত ব্যৱসায় কৰা চেষ্টা কৰিলে যথেষ্ট সুবিধা লাভ কৰিব পাৰে।
ৰাহুৰ বাবে ডিজিটেল ট্ৰেড, ছ'চিয়েল মিডিয়া, অনলাইন প্লেটফৰ্ম জৰিয়তে চলোৱা ব্যৱসায়ত যথেষ্ট লাভ হ'ব পাৰে। প্ৰিয় দৰ্শক, আমি এতিয়া জানো আহক যে আজি আপোনাৰ 2026 চনটো ধনুৰাশিৰ যি বিবাহিত জীৱন বা প্ৰেম বা আৰু আপোনাৰ বৈবাহিক জীৱনৰ বাবে নতুন বছৰটি কেনেকৈ যাব। অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। বছৰৰ আৰম্ভণিতে বৈবাহিক জীৱনত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই ৰাশিৰ জাতক জাতিকাৰ যিহেতু আপোনাৰ সংগীৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে, যাৰ ফলত উত্তেজনা আৰু খিংখিঙীয়া হ'ব পাৰে। সূৰ্যই আপোনাৰ সম্পৰ্কত মতানৈক্যৰ সৃষ্টি কৰিব আৰু অপ্ৰয়োজনীয় তৰ্কৰ সৃষ্টি হ'ব পাৰে। বৃহস্পতি গ্ৰহই সপ্তম স্থানত প্ৰৱেশ কৰি ধনুৰাশিৰ দিশ নিৰ্ণয় কৰাৰ লগে লগে এই ৰাশিৰ অধীনত জন্ম লোৱা জাতক জাতিকাৰ বিবাহিত জীৱনে ইতিবাচক ফলাফল লাভ কৰিব। অবিবাহিত জাতক জাতিকায়ো বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। শনিৰ ঢৈয়াৰ মৃদু প্ৰভাৱ পৰিব, গতিকে পত্নীৰ স্বাস্থ্যৰ বিশেষ যত্ন লওঁ। প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় আজি আপোনাৰ যিহেতু আগন্তুক 2026 চনটো, আজি আপোনাৰ 2026 চনটো ধনুৰাশিৰ যিহেতু আমাৰ স্বাস্থ্যটো আমাৰ বিশেষ গুৰুত্ব দিব লাগিব, কাৰণ দেহা থাকিলে বেহা। আজি আমি স্বাস্থ্যৰ দিশটো যদি আমি আলোচনা কৰোঁ যে আপোনাৰ 2026 চনটো আমাৰ যিসকল বন্ধু বান্ধৱী আছে, যিসকলৰ চন্দ্ৰ ৰাশি আৰু ধনু ৰাশি হয়, তেখেতসকলৰ আমি যদি স্বাস্থ্যৰ দিশটো যদি চাওঁ, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বছৰৰ প্ৰথম দিনবোৰ যথেষ্ট দুৰ্বল বুলি প্ৰমাণিত হ'ব পাৰে। কি কৈছে যে আজি আপোনাৰ প্ৰথম দিনবোৰ যথেষ্ট দুৰ্বল বুলি প্ৰমাণিত হ'ব পাৰে। আৰু সেই হিচাপে এই ৰাশিৰ অধীনত যিসকল আমাৰ জন্ম লোৱা সকলে সৰু ৰোগত ভুগিব পাৰে। যেনে ধৰি লওক আপোনাৰ মূৰৰ বিষ হ'ব পাৰে এই বছৰটো, আপোনাৰ উচ্চ ৰক্তচাপ, যিসকল উচ্চ ৰক্তচাপৰ আজি আছে তেখেতসকলৰ কাৰণে অলপ ভয় আছে। খং, উদ্বেগ, পাচন তন্ত্ৰৰ সমস্যা আদিৰ আপোনাৰ সন্মুখীন হ'ব পাৰে। তদুপৰি এই ৰাশিৰ ওপৰত যিহেতু শনিৰ প্ৰভাৱৰ বাবে, যিহেতু আপোনাৰ এই ৰাশিত যিহেতু শনিৰ প্ৰভাৱ পৰি আছে, তো আজি আপোনাৰ ঢেয়া চলি আছে, তো আপোনাৰ শনিৰ প্ৰভাৱৰ বাবে আপোনাৰ হাড়ৰ লগত জড়িত আপোনাৰ সমস্যা সৃষ্টি হ'ব পাৰে। অৱশ্যে বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে। আৰু এপ্ৰিল মাহ আৰু মে'ৰ পিছত আপোনাৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হ'ব পাৰে। প্ৰিয় দৰ্শক, যিহেতু এয়া আছিলে 2026 চনৰ আজি আপোনাৰ ধনু ৰাশিৰ বিশদ ৰাশিফল। আজি আপোনাৰ গোটেই বছৰৰ আমি যিহেতু ৰাশিফলৰ ওপৰত আমি আলোচনা কৰিলোঁ, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।